সেদিন কভাই দুর্দিন বলিয়া মানি দেবগণে হয় দুর্দিন হৰি কথাই অমৃতৰ সম্যক আলাপ ৰখে যিটো দিন হয় বিহীন। আকাশ গভীৰভাৱে মেঘাচ্ছন্ন হৈ বৃষ্টিপাত হৈ থকা দিনটোকে সৰ্বসাধাৰণ লোকে বেয়া দিন বুলি মন্তব্য কৰে, কিয়নো চাৰিওফালে বোকা পানী ওপৰৰ পৰা ধাৰাসাৰ বৃষ্টিপাত হৈ থকা অৱস্থাত কোনো কলৈকো যাব নোৱাৰে, কোনো ৰং ধেমালি আনন্দ উৎসৱ আদি উপভোগ কৰিব নোৱাৰি বাবেই সেই দিনটো দুৰ্দিন বুলি অভিহিত কৰে। কিন্তু এই ঘোষাত গ্ৰন্থকৰ্তা মহাপুৰুষজনাই তেনেকুৱা মেঘাচ্ছন্ন দিনক দুৰ্দিন বুলি অভিহিত নকৰি একাষাৰো হৰি কথা শ্ৰৱণ কীৰ্তন নাইবা হৰি কথা অমৃতৰ আলাপ আলোচনাৰে আনন্দ লাভ কৰিব নোৱাৰা দিনটোহে আটাইতকৈ বেয়া দিন বুলি ঘোষণা কৰিছে। তেৰাই হৰি কথা ৰসক অমৃত ৰস বুলি প্ৰকাশ কৰিছে। আত্মা ঈশ্বৰত লাগ প্ৰত্যক্ষ সততে পায় নপায় জ্ঞান জানা তাংকয় বিদ্যাত অবিদ্যা নাখিলে লাগ কৃষ্ণক পাৱয় যেন কণ্ঠলগ্ন বস্তু সাক্ষাৎ। এই সংসাৰত বিদ্যা আৰু অবিদ্যা দুই প্ৰকাৰৰ জ্ঞান কৰ্ম আছে। বিদ্যা বুলি ক'লে অকল জ্ঞানকে নুবুজায়, ঈশ্বৰৰ প্ৰাপ্তিৰ কাৰণে কৰিবলগীয়া কৰ্মানুষ্ঠানসমূহকো বুজায়। এই জ্ঞান আৰু কৰ্মৰ সংযোগকেই বিদ্যা বোলে আৰু ইয়াকেই পৰাবিদ্যা বুলিও কোৱা হয়। অবিদ্যা বুলিলে ঈশ্বৰ বিমুখী জ্ঞান আৰু মায়াসক্ত কৰ্মসমূহক বুজায়। ইয়াকেই অপৰাবিদ্যা বুলিও কোৱা হয়। জীৱই যেতিয়ালৈকে বিভিন্ন বিষয়ৰ কৰ্মত আসক্ত থাকি ঈশ্বৰ বিমুখী হৈ মায়াজনিত বিদ্যা অৰ্থাৎ অবিদ্যাক অনুশীলন কৰি থাকে তেতিয়ালৈকে আত্ম ঈশ্বৰক প্ৰত্যক্ষ কৰিব নোৱাৰে। কিন্তু কৃষ্ণ ভক্তি অনুশীলন কৰোঁতে কৰোঁতে হৃদয়ত থকা দুৰ্বাসনাৰ বীজ উচ্ছেদ হয়। সূৰ্য ৰশ্মি প্ৰকাশ তেৰাৰ লগে লগে প্ৰকাশৰ লগে লগে আন্ধাৰ ক্ৰমে আঁতৰি যোৱাৰ দৰে হৃদয়ৰ মাজত জাগ্ৰত হোৱা কৃষ্ণ চৈতন্যৰ প্ৰভাৱত তেনে পবিত্ৰ হৃদয়তেই জীৱই আত্মাক সাক্ষাৎ কৰিব। ডিঙিত বান্ধি থোৱা মণি মাদলি আদিক মানুহে যেতিয়াই ইচ্ছা কৰে তেতিয়াই হাত দিলেই যেনেকৈ লগ পায়, সেইদৰে হৰি সেৱাৰ দ্বাৰা নিৰ্মল হোৱা পবিত্ৰ হৃদয়ত ভক্তই যিকোনো সময়তে প্ৰত্যক্ষৰূপে ঈশ্বৰক সাক্ষাৎ কৰিব পাৰে আৰু প্ৰত্যৰূপে আত্মবস্তুক উপলব্ধি কৰিব পাৰে।